50 দিনীয়া কাৰাৰুদ্ধ জীৱনাখনৰ পিছত মুকলি আকাশৰ তললৈ আহিল অৰবিন্দ কেজৰিৱাল 21 দিনীয়া জামিন লাভ কৰাৰ পিছত আজি কনট প্লেছৰ হনুমান মন্দিৰত উপস্থিত হৈছে ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছত তেওঁ দলৰ কাৰ্যালয়ত উপস্থিত হ'ব আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰবিন্দ কেজৰিৱাল দলৰ কাৰ্যালয়তে এক সংবাদমেল সম্বোধন কৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে কাৰামুক্ত হোৱাৰ পিছত আজি বিয়লি প্ৰথমটো নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ দিল্লীৰ আপৰ প্ৰাৰ্থী সাহিৰাম পেহেলৱানৰ হৈ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী আমি ইতিমধ্যে উল্লেখ কৰিছো 50 দিনীয়া কাৰাৰুদ্ধ জীৱনৰ শেষত কালিৰ দিনটোত যেহেতু মুকলি আকাশৰ তললৈ আহিছে অৰবিন্দ কেজৰিৱাল আৰু আজি দলীয় বহু সমৰ্থকক লগত লৈ তেওঁ হনুমান মন্দিৰত উপস্থিত হৈছে আৰু দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী হনুমান মন্দিৰত উপস্থিত হোৱাৰ লগে লগে দলীয় সমৰ্থকসকলৰ মাজত নেতাসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু হনুমান মন্দিৰত পূজা অৰ্চনা কৰাৰ পাছতে তেওঁ দলৰ কাৰ্যালয়ত উপস্থিত হ'ব আজি এক সংবাদমেল সম্বোধন কৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পাছতে এগৰাকী প্ৰাৰ্থীৰ হৈ তেওঁ আজি ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰচাৰ চলাব আৰু অৰবিন্দ কেজৰিৱালৰ কালিৰ দিনটোত মুকলি আকাশৰ তললৈ অহাৰ পাছত তেওঁৰ কি কাৰ্যসূচী আছে কেনেধৰণে নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সবিশেষ আমাক এই মুহূৰ্তত জনাব প্ৰাঞ্জল প্ৰতিম দাসৰ এক প্ৰতিবেদন আছে আগবঢ়াইছে এই মুহূৰ্তত আমি আছো কনট প্লেছৰ হনুমান মন্দিৰত আৰু এই মুহূৰ্তত অৰবিন্দ কেজৰিৱাল কনট প্লেছত আহি উপস্থিত হৈছে আপোনালোকে চাওক এই মুহূৰ্তত উপস্থিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ হয় ইয়াত কনট প্লেছৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাইছে ইয়াত যথেষ্টখিনি সমৰ্থক আম আদমি পাৰ্টিৰ কাৰ্যকৰ্তা তেওঁলোকে ইয়াত উপস্থিত হৈছে আৰু অৰবিন্দ কেজৰিৱাল উচ্চতম ন্যায়ালয়ে 21 দিনৰ অন্তৰ্বৰ্তীকালীন জামিন তেখেতক মঞ্জুৰ কৰাৰ পিছত এয়া অৰবিন্দ কেজৰিৱালৰ প্ৰথম যি কাৰ্যসূচী এই কাৰ্যসূচী তেওঁ কনট প্লেছৰ হনুমান মন্দিৰৰ পৰা আৰম্ভ কৰিছে আৰু হনুমান মন্দিৰত সেৱা কৰাৰ পিছত তেওঁ এখন সংবাদমেল সম্বোধন কৰিব এই মুহূৰ্তত আপোনালোকে ইয়াত দেখা পাইছে যে কেজৰিৱাল আহি উপস্থিত হৈছেহি 21 দিনৰ অন্তৰ্বৰ্তীকালীন জামিন আৰু এই মুহূৰ্তত হনুমান মন্দিৰত আহি উপস্থিত হৈছেহি আৰু যথেষ্টখিনি লোক ইয়াত সমবেত হৈছে আৰু আজিৰ দিনটোৰ কাৰ্যসূচী হিচাপে প্ৰথমে হনুমান মন্দিৰত পূজা কৰিব আৰু হনুমান মন্দিৰত পূজা কৰাৰ পিছত অৰবিন্দ কেজৰিৱাল এয়া আপোনালোকে দেখিবলৈ পাইছে অৰবিন্দ কেজৰিৱাল আতিশী আৰু আম আদমি পাৰ্টিৰ যিসকল নেতা আছে তেওঁলোক ওলাই গৈছে আৰু তেওঁলোকে এই মুহূৰ্তত ইয়াত জনসাধাৰণ আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভাগৱন্ত মান তেওঁলোকে এই মুহূৰ্তত ইয়াত উপস্থিত আছে আৰু হনুমান মন্দিৰত প্ৰৱেশ কৰিছে এয়া অৰবিন্দ কেজৰিৱাল আৰু যিসকল লোক আছে তেওঁলোকক অভিবাদন কৰিছে আৰু দিল্লীৰ নিৰ্বাচন 25 মেত আছে আৰু তাৰ পূৰ্বে অৰবিন্দ কেজৰিৱালৰ এই অন্তৰ্বৰ্তীকালীন জামিন যথেষ্ট তাৎপৰ্যপূৰ্ণ ব্যৱস্থা হৈছে যথেষ্ট এক উজ্জীৱিত হৈ পৰিছে আম আদমি পাৰ্টিৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোক যথেষ্ট উজ্জীৱিত হৈ পৰিছে আৰু এই মুহূৰ্তত এয়া হনুমান মন্দিৰত ইয়াত প্ৰৱেশ কৰিছে আপোনালোকে দেখা পাব লক্ষ্য কৰিব যথেষ্টখিনি লোক ইয়াত আহি উপস্থিত হৈ অৰবিন্দ কেজৰিৱালক ইয়াত তেওঁলোকে আদৰণি জনাইছে আৰু আজিৰ দিনটোত অৰবিন্দ কেজৰিৱালে কিছু সময় পিছতেই এখন সংবাদমেল সম্বোধন কৰিব আৰু তাৰ পিছত তেখেতে আম আদমি পাৰ্টিৰ যি কেম্পেইন ৰেলী আছে সেই ৰেলীত তেওঁ অংশগ্ৰহণ কৰিব আৰু এই মুহূৰ্তত আপোনালোকে হনুমান মন্দিৰৰ পৰিৱেশ এই মুহূৰ্তত হনুমান মন্দিৰৰ পৰা আপোনালোকে দেখিলে আৰু 21টা দিনৰ অন্তৰ্বৰ্তীকালীন জামিন 21টা দিনৰ আৰু যথেষ্টখিনি লোকে লোকাৰণ্য হৈ আছে এই মুহূৰ্তত হনুমান মন্দিৰত প্ৰৱেশ কৰিছে আৰু লক্ষণীয় হ'ব অৰবিন্দ কেজৰিৱালৰ এই জামিনে কেনেদৰে ইণ্ডিয়া ব্লকক সহায় কৰে অৰবিন্দ কেজৰিৱালৰ এই জামিনে কেনেদৰে ইয়াত সহায় কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব